কষ্ট হৈছে আৰু এই প্ৰখৰ ৰ'দতো ৰাইজ ওলাই আহিছে যিসকল ভুক্তভোগী গতিকে ৰাইজৰ পক্ষত থিয় দিছো আৰু ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব তাৰ অন্য কোনো গত্যন্তৰ নাই এছকে পেট্ৰয়ে হওক বা ONGC হওক তেওঁলোকৰ মাজত আলোচনা কৰি কোনে ক্ষতিপূৰণ দিয়ে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইজে ক্ষতিপূৰণটো পাব লাগিব সেইটো নিশ্চিতভাৱে এই ঘটনাটো কিয় সংঘটিত হৈছে তাৰটো তদন্ত লাগিবই তেওঁলোকে মুখেৰে কিবা কিবি কৈ আছে বোলে মই নিউজতহে দেখিছোঁ যে এইটো কাৰণে হৈছে সেইটো কাৰণে হৈছে কিন্তু এটা কথা হয় যে ভূগৰ্ভৰ তৈল খননৰ ক্ষেত্ৰত এটা ৰিস্ক ফেক্টৰ থাকে সদায় এনেকুৱা ঘটনা বহু ঠাইত ঘটিছে আৰু আমি আশা কৰিম যিমান সোনকালে এই হতিয়াপাৰত যি দুৰ্ভাগ্যজনক ঘটনা ঘটাৰ পিছতো আজি ইমান দিন হৈ যোৱাৰ পিছতো গেছ নিগমন কৰিব পৰা নাই আমি ভাৰত চৰকাৰ অসম চৰকাৰ আৰু ONGC তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অত্যন্ত দুৰ্ভাগ্যজনক কথা ONGC নিচিনা ইমান এটা ডাঙৰ ৰাজহুৱা অনুষ্ঠান থকাৰ পিছতো এজন বাহিৰাগত অনা অসমীয়া মাৰোৱাৰী ব্যক্তিগত ৰিক গতাই দিয়াটোৱে অত্যন্ত দুৰ্ভাগ্যজনক কথা অসমীয়া মানুহৰ তেল নিলে চাহ নিলে কয়লা নিলে সকলোবিলাক সম্পদ ইতিমধ্যে কেন্দ্ৰই লৈ গ'ল অত্যন্ত দুৰ্ভাগ্যজনক কথা যে অসমৰ পৰা 20,000 টকাৰ তেল নিলে কেৱল মাত্ৰ অসমে পায় 450 টকা ৰয়েলিটি ইয়াক কিমান কি ধৰণে অসমীয়া জাতিক অসমবাসী ৰাইজক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে যি ধৰণে মাহিয়াই দৃষ্টিভংগীৰে চাইছে অত্যন্ত পৰিতাপৰ কথা আমি দাবী উত্থাপন কৰিছো এই ৰিকটো অনা অসমীয়া কৃষ্ণ আগৰৱালাক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে লগতে যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল ক্ষতিগ্ৰস্ত ব্যক্তি তেওঁলোকক উপযুক্তভাৱে ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছো ক্ষতিগ্ৰস্তসকলে উচিত ক্ষতিপূৰণ পাব লাগিব